লেংডন বাতৰি নতুন অনুষ্ঠান সাধাৰণ জনতাৰ মনৰ ব্যথা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু আশালৈ এখন চৰকাৰক জনতাই আদৰি লয়। চৰকাৰখনৰ কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰিয়ে সাধাৰণ জনতাৰ সুখ দুখ যন্ত্ৰণা চৰকাৰখনৰ সিদ্ধান্তৰ মৰ্মে চলে। যেতিয়া সাধাৰণ জনতাৰ দুখ যন্ত্ৰণা মনৰ ব্যথাবিলাক বুজিবলৈ চেষ্টা নকৰে, তেতিয়া সেই চৰকাৰখনৰ প্ৰতি অনিশ্চয়তা বা অনীহা আহি পৰে। যেতিয়া চৰকাৰে ভাল কাম কৰে, তেতিয়া সেই চৰকাৰক হৃদয় উজাৰি সমৰ্থন কৰে। এটা সময় আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত অনিল নগৰত যেতিয়া বানপানী হৈছিল, তেতিয়া কংগ্ৰেছ চৰকাৰক সাংবাদিকে প্ৰশ্ন সুধিছিল, অনিল নগৰত বানপানী সম্পৰ্কে কি ক'ব? তেতিয়া চৰকাৰৰ পক্ষৰ পৰা উত্তৰ দিছিল, আমেৰিকাতো বানপানী হয়। আকৌ জনসাধাৰণৰ জ্বলন্ত সমস্যাৰ কথা চৰকাৰক প্ৰশ্ন সুধিছিল, তেতিয়া কংগ্ৰেছ চৰকাৰে কৈছিল, বাদ দিয়াহে। এখন শাসকীয় চৰকাৰৰ এনেধৰণৰ কথা-বাৰ্তাবিলাক যেতিয়া সাধাৰণ জনতাই দেখিবলৈ পায়, তেতিয়া জনতাৰ ক্ষুণ্ণ হয় আৰু বিকল্প পথ জনসাধাৰণে চিন্তা কৰে। ঠিক তেনেকৈ আজি বিজেপি চৰকাৰখনেও প্ৰায় 8 বছৰ অতিক্ৰম কৰিলে। হয়, চৰকাৰখনে কিছু কাম কৰিছে, কিন্তু জনসাধাৰণৰ বাবে কি কৰিছে তাক লৈ আমাৰ প্ৰশ্ন আছে। এই যে বহু মহিলাই হাতে হাতে স্মাৰ্ট মিটাৰলৈ প্ৰতিবাদ কৰিছে বা চৰকাৰৰ ঘৰত জমা দিছে, ইও এটা সাধাৰণ জনতাৰ মনৰ ব্যথা। আকৌ জ্বলন্ত সমস্যা ৰূপে থিয় দিছে মূল্য বৃদ্ধি। 100 টকাৰ তলত কোনো বস্তুৱেই আজিকালি বজাৰত নোপোৱা হ'ল। মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হৈছে। ৰজা-ঘৰীয়াক সুধিলে কয়, উৎপাদন কমিছে, জনসংখ্যা বাঢ়িছে। আকৌ একাংশই কয়, কমকৈ খাব। আকৌ একাংশই গৰমত কাৰেণ্ট নাথাকিলে কয়, গৰমত গছৰ তলত বহিব। আকৌ পেট্ৰল ডিজেলৰ দাম যেতিয়া বাঢ়ে, তেতিয়া একাংশই কয়, চাইকেল চলাব। শাসকীয় দলৰ এনেধৰণৰ কথা-বাৰ্তাবিলাকত জনসাধাৰণ ক্ষুণ্ণ হয়। জনতাই বিকল্প ৰাস্তা বিচাৰে। সময় থাকোঁতেই সাধাৰণ জনতাৰ পক্ষত থিয় দি এই জ্বলন্ত সমস্যাবিলাকৰ সমাধান কৰাৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা সাধাৰণ জনতাৰ ক্ষোভে কিন্তু চৰকাৰক চুই যাব। আজি সাধাৰণ জনতাৰ মনৰ ব্যথা অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।